মই এই মুহূৰ্তত উপস্থিত আছো দেৰগাঁও নগৰৰ মাছমজিয়াৰ এটা পথৰ ওপৰত উপস্থিত আছো। দেৰগাঁও লাহতি চাৰিআলিৰ পৰা দেৰগাঁও নাৰিকলগুৰি চাৰিআলি সংযোগী এইটো পথ প্ৰায় 1300 মিটাৰ দৈৰ্ঘ্যৰ এইটো পথ। এই পথটো ইতিমধ্যে নিৰ্মাণ কাৰ্য এবছৰ পূৰ্বে আৰম্ভ কৰিছিল, কিন্তু বৰ্তমান সময়ত কিন্তু দেখিবলৈ পোৱা গৈছে পথৰ মাজত বৃহৎ গাঁতৰ সৃষ্টি হৈছে। সমাগত বাৰিষা সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকল বা ব্যৱসায়ীসকলে বিভিন্ন দুৰ্ভোগ ভুগিব লাগিব। ইয়াক লৈ বিভিন্ন সময়ত প্ৰশ্ন উদয় হৈছে আৰু মোৰ সহযোগীয়ে পোনে পৰিৱেশটো দেখুৱাব। যিহেতু দেখিবলৈ পোৱা গৈছে দেৰগাঁও নগৰৰ এইটো এটা ব্যস্ততাপূৰ্ণ পথ, প্ৰায় 1300 মিটাৰ দৈৰ্ঘ্যৰ এইটো পথ। দেৰগাঁও লাহতি চাৰিআলিৰ পৰা নাৰিকলগুৰি সংযোগী পথ। এই পথটোক গৌৰৱ পথ নামেৰে 2,70,00,000 টকাৰে ব্যয় সাপেক্ষে পথটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। প্ৰায় এবছৰেই হৈছে, কিন্তু পথৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হৈছে আৰু লেহেমীয়া হোৱাৰ ফলত বৃহৎ গাঁতৰ সৃষ্টি হৈছে। য'ত যিটো সময়ত ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে, শিক্ষকসকল অহা যোৱা কৰে বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে পথেদি অহা যোৱা কৰে, কিন্তু বৰ্তমান সময়ত কিন্তু দেখিবলৈ পোৱা গৈছে জনসাধাৰণৰ এক যন্ত্ৰণাময় পৰিৱেশ বুলি ক'ব লাগিব। তেওঁলোকে এই পথেদি অহা যোৱা কৰিবলগীয়া হৈছে। সমাগত বাৰিষাৰ সময়ছোৱাত কেনেকুৱা পৰিৱেশ হ'ব এইটো নিশ্চয় অনুমেয় হ'ব। ND24 দৰ্শকসকলক আমি পোনে পৰিৱেশটো দেখুৱাই আছো। দেৰগাঁও নগৰৰ মাছমজিয়াৰ নৱনিৰ্মিত এইটো পথ 2,70,00,000 টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া পথটো তেনেকৈ দেখিবলৈ পোৱা গৈছে। বৃহৎ গাঁতৰ সৃষ্টি হৈছে, কিন্তু বৰ্তমান সময়তো বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে গুৰুত্ব দিলে বা কেনেদৰে গুৰুত্ব নিদিলে ইয়াক লৈ বিভিন্ন সময়ত প্ৰশ্ন উদয় হৈছে আৰু বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় লোকসকলে এই ক্ষেত্ৰত প্ৰশ্ন উদয় হৈছে। তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক প্ৰশ্ন কৰিছে, কিয় পথটো ইমান দিনো পথটো নিৰ্মাণ কাৰ্য সমাপ্ত হোৱা নাই। তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কওকচোন, কি হৈছে? সমগ্ৰ গোটেই পথটোৱে দেখিবলৈ পোৱা গৈছে বৃহৎ গাঁত, কিন্তু নিৰ্মাণ কাৰ্য এতিয়াও হোৱা নাই। হয়, আমি আজি এবছৰ হৈ গ'ল আমি চকুৰ আগত দেখা, মোৰ ঘৰৰ সন্মুখে দিয়ে পথটো গৈছে। আৰু এই পথটো দেৰগাঁও নগৰৰ মাজমজিয়াত অতি ব্যস্ততাপূৰ্ণ এটা পথ, আৰু ইয়াৰ মাজে বহু ছাত্ৰ ছাত্ৰী সকলো আমাৰ স্কুল কলেজলৈ গৈ আছে, আৰু বহুতো যাত্ৰী এইফালে দিয়ে যায়, এইফালে বহুখিনি গাড়ী ঘোঁৰা চলি আছে, আৰু অতি ব্যস্ততাপূৰ্ণ বুলিয়ে ক'ব লাগিব। কাৰণ নাৰিকলগুৰি হৈ পেলাই যদি যোৰহাটলৈ যায় এইটো পথেৰে যায়, যোৰহাটৰ পৰা আহিলে নাৰিকলগুৰি হৈ যোৱা আমি বহু গাড়ী আমি আগৰ পৰাই দেখি আহিছো। 10খন বিদ্যালয় আছে, কলেজ আছে ওচৰত, আৰু ইয়াতে আমাৰ বহুতো ঘৰ আছে। যিসকল বাসিন্দাসকল ইয়াতে বাস কৰি আছে, আৰু তেওঁলোকে ওলোৱা সোমোৱাৰ কাৰণেতো কষ্ট হৈছেই। বাকী আৰু কথা হ'ল কি, যে এই কিহৰ কাৰণে এইটো হোৱা নাই আমি তেতিয়াৰ পৰা আমি বুজি পোৱা নাই। এইটো সোনকালে হ'ব লাগে। আমি চৰকাৰী পক্ষক আমি ক'ব বিচাৰিছো, যিয়ে এইটো দায়িত্ব লৈছে, যে অতি শীঘ্ৰে এইটো কামটো কৰিলে আমি ভাল পাওঁ। নহলে আৰু ইয়াত আৰু বেছি ধৰণৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা অতি প্ৰকট হৈ ঠিকাদাৰ গৰাকী আছে, তেখেতৰ পৰা পুনৰ জানিম। যিহেতু এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কিছু লেহেমীয়া হৈছে, বিভিন্ন কথা বতৰা চলি আছে। যিহেতু আগন্তুক বাৰিষাৰ সময়ছোৱা আহি আছে, এই সময়ছোৱাত যাতে পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব লাগে, আপুনি কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে? এইটো ৰাস্তাটো মই নিৰ্মাণ কৰি আছো। এই নিৰ্মাণ কৰিবলৈ যাওঁতে কিছু অলপ অসুবিধাও ইয়াত আছে। ইয়াতে অফিচিয়েল ফৰ্মেলিটিও আছে কিছুমান। ইয়াতে মানে মূল কথাটো হৈছে যে তাৰ ৰাস্তাৰ কাণত যিখিনি আমাৰ ড্ৰেইনৰ কাম আমি কৰি আছো, সেই ড্ৰেইনৰ কামখিনি কৰিবলৈ যাওঁতে তাতে মানে ইলেক্ট্ৰিকেল কিছু মানে পোষ্ট আছিলে, সেই পোষ্টখিনি শ্বিফটিং কৰিব লাগে। সেই পোষ্টখিনি শ্বিফটিং কৰিবলৈ হ'লে অফিচিয়েল ফৰ্মেলিটিখিনি কৰি তাৰ যিটো খৰচ হয়, সেই খৰচটো আমাৰ PWDৰ পৰা এপ্ৰুভ কৰিবৰ কাৰণে অকণমান এটা সময় লৈছে। আৰু সেইখিনি কৰি আমি এই যিটো আমাৰ ড্ৰেইনৰ কামটো কৰাৰ পিছত আমাৰ যিটো ৱাইডেনিং বুলি কয়, যিটো বহল কৰা হয়, বহল কৰা কামটো ড্ৰেইনৰ কামটো কৰিলেহে কৰিব পৰা যায়। ইতিমধ্যে য'ত আমাৰ ড্ৰেইনৰ কামটো ইতিমধ্যে হৈছে, তাত আমি বহল কৰি গৈ আছো। আৰু এই বহল কৰিবলৈ যাওঁতে আমি যিটো এফুট আমি তললৈ খান্দিব লাগে, তাত চেনগেভেল আৰু WMM আমি তাত পেক কৰিব লাগে। সেই পেক কৰিবলৈ যাওঁতে তাত কিছুমান আমাৰ পানী পাইপ ওলাইছে। যিবিলাক পাইপ থাকিব লাগিছিলে 1 মিটাৰ তলত, সেইবিলাক 1 ফুটৰ ভিতৰতে আমি পাইছো। সেইবিলাকৰ পৰাও আমাৰ বহু সমস্যা হৈছে, আমি কামটো আগবঢ়াব পৰা নাই। আৰু এইটো ৰাস্তাটো যথেষ্ট ব্যস্ততাপূৰ্ণ ৰাস্তা। স্কুল আছে, সেই স্কুলৰ ল'ৰা ছোৱালী বা অন্যখিনি মানুহ যাওঁতেও আমাৰ কামটো যিমান প্ৰগ্ৰেছ আমি কৰিব লাগে সিমানখিনি আমি কৰিব নোৱাৰো। তাৰপিছতে আমি এই যিটো ৰাস্তা প্ৰথমতে আমাৰ যিটো বহলৰ আমাৰ এষ্টিমেট আছিলে,
এতিয়া তাতোতকৈ আমি 1 মিটাৰ আৰু বহল কৰিবলগীয়া হৈছে। হয়, এইটো আৰু বহল কৰিবলৈ যাওঁতে সেইটো এটা ফৰ্মেলিটিজ কৰিবলগীয়া হৈছে। সেইটো কিমান দিনৰ কাৰণে ভিতৰত আনুমানিক কিমান দিনৰ ভিতৰত পথটো সম্পূৰ্ণ হৈ থাকিব আপোনাৰ? আমাৰ ৰাস্তাটো আমি খুব বেছি আৰু 6 মাহ মান লাগিব। 6 মাহ মানৰ ভিতৰত আমি কমপ্লিট কৰিম বুলি আমি ভাবিছো। হয় চাওক, ইতিমধ্যে যিগৰাকী ঠিকাদাৰে পথটো নিৰ্মাণ কৰিছে তেওঁ এটা কথা স্পষ্ট কৰি দিছে, তেওঁ যিটো পথৰ কাষত থকা যি বিদ্যুৎ পোষ্ট আছে, বিদ্যুৎ খুঁটা আছে, বিদ্যুৎ খুঁটাসমূহ থকাৰ বাবে বিদ্যুৎ বিভাগে যিখিনি দায়িত্ব ল'ব লাগিছিল দায়িত্বৰ পৰা তেওঁলোকে কিন্তু আঁতৰি থাকিলে আৰু যাৰ ফলশ্ৰুতিত ঠিকাদাৰগৰাকী নিজাববীয়াকৈ সেই পথসমূহ আঁতৰোৱাৰ ক্ষেত্ৰত কিছু লেহেম হৈছে বুলি কৈছে। কিন্তু এটা কথা নিশ্চিত, স্থানীয় লোকসকলে এটা কথা দাবী উত্থাপন কৰিছে, তেখেতক আহ্বান জনাইছে অতি খৰতকীয়াকৈ পথটো নিৰ্মাণ কৰিব লাগে, যাতে যিসকল পথচাৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ যি অসুবিধা হ'ব বা অসুবিধা হোৱাৰ সম্ভাৱনা আছে যাতে সেইখিনি নহয়, তাৰ বাবে সকলোৱে আশা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।